আজি এইটো কোনো কমেডি ভিডিঅ' নহয় দেই আপোনালোকক আগতীয়াকৈ কৈ দিছোঁ এইটো কিন্তু কমেডি ভিডিঅ' নহয় আচলতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে মোৰ মাক মানে চেতনাবাই যিহেতুকে আমাৰ চেতনাবাই তো চেতনাবাইক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে এটা উপহাৰ পঠাইছে মানে ভাবি আচৰিত হৈছোঁ দেই ভাবি আচৰিত হৈছোঁ এজন অসমৰ মুখ্যমন্ত্ৰী হয় তো আমাৰ দৰে সাধাৰণ মানে ক'ল নাই ইমান সাধাৰণ মানুহক যেন আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে এটা উপহাৰ দিছে মানে আচৰিত হৈছোঁ ভাবিবলৈ বাধ্য হৈছোঁ যেন আমাৰ নিচিনা সাধাৰণ আমি যিহেতুকে একেবাৰে একদম সাধাৰণ উপহাৰ দিছে তো আপোনালোকক এতিয়া দেখাম এতিয়া আমাৰ চেতনাবাইকনো কি উপহাৰ দিলে ঐ চেতনাবাই কি কৰিছনো তই তই হেৰি কি ভাত বনাইছ কি মাংস নে কাৰ মাংস গোটেই গেছ চেছ বাহিৰত লৈ আনিলি দেখোন তাৰপিছত এই চেতনাবাই খেলা ওচৰ এই মামাই যেন তোক উপহাৰ দিছিলে আনচোন দেখুৱাই দিওঁ মানে ভিডিঅ'টো বনাই দিছোঁ মানে কি কয় ভিডিঅ'টো বনাই দিয়াটো মানে দায়িত্ব আৰু কৰ্তব্য বুলি ভাবিছোঁ যিহেতুকে আজিকালি মানে ধৰি লওক জনাইতো ছ'চিয়েল মিডিয়াত জনাই দিয়েতো মই সেইকাৰণে জনাই দিব বিচাৰিছোঁ মামাই যিহেতুকে উপহাৰ এটা পঠিয়াইছে কিনো উপহাৰ সেইটো আপোনালোকক দেখাম এতিয়া আৰু দেখিলে আপোনালোকে আচৰিত হ'ব ঐ থাংলা মোক সেইবোৰ নকৰিবা নাপায় দেই হা বল খেলিছে গম পাইছোঁ গাত পৰিব দেই মই নাজানো তুমি বিহু গান এটা গাই দিয়া বিহু গান এটা গোৱা এইফালে গোৱা তুমি কি গান জানা তুমি জানাতো গোৱা সেনেকৈ নকয় মোচন কৰা সেনেকৈ নকৰিবা তুমি কি গান জানা অঁ দহৰ বাবেটোকে গাই দিয়াচোন দহৰ বাবেটো ভাল গান এইফালে কেমেৰা চাই নহয় এইফালে কেমেৰা চাই ল ভাল চাই সুৰ লগাই গোৱা আহিছোঁ ওলাই খৰ মাটিৰ গান গাবলৈ সদায় অঁ সোণালী অসম জয় আই অসম এইফালে চোৱা বিহু লাগিছেনে কলিটো গাই দিব লাগে নেকি চা এইফালে চা বিহু লাগিছে কি কলি গাই দিব লাগে আমাৰ থাংলা বোলে কলি এটা গাই দিব লাগে বোলে কি বুলি গাম ঐ নাহৰ ফুলাৰ বতৰ তুমি নাচিব লাগিব অঁ ঐ নাহৰ ফুল এইফালে আহা নালাগে এতিয়া এনেকৈ নাচা সি আহাচোন আহা অঁ এইফালে আমাৰ থাংলা মই নাচিব দেই অঁ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মনৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ ধন্যবাদ তুমি অসমবাসী ৰাইজক বিহু শুভেচ্ছা দিয়া সমূহ অসমবাসী ৰাইজ আপোনালোকক বিহুৰ ওলগ যাচিলোঁ জনাইছোঁ ধন্যবাদ ঐ চেতনাবাই আনা ইয়াত লাহে লাহে খাব দেই অঁ আমাৰ মানে চেতনাবাই মানে কি উপহাৰ পালে আগতে দেখাইছোঁ দেই চাই লওক আপোনালোকে দেখা পাইছে দেই চাই লওক অসম চৰকাৰ আপোনালোকে দেখাইছে দেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনালোকে চাই লওক দেখিলে নাই এই বক্সটোত এনে কি থাকিব পাৰে আপোনালোকে দেখাইছে মানে এই বক্সটোত কি থাকিব পাৰে দেখাইছে দেই আপোনালোকক এই বক্সটোত কি থাকিব পাৰে এই বক্সটোতে পঠিয়াইছে ইয়াৰ নামটো চাই লওক আমাৰ মাৰ নাম যেনিবা হেৰি ডিবু সোণোৱাল দেই আমাৰ মাৰ নাম ডিবু সোণোৱাল দেই এইটো গাঁওখনৰ নাম দিয়া আছে ইয়াত চাই লওক ইয়াত দিয়া আছে 1 নং ওপৰ তৰাণী তাৰপিছত ইয়াত লিখা আছে 21 নং ওপৰ তৰাণী LPS ইয়াত লেখা আছে দেখিলে গোলাঘাট এইটো পিন নম্বৰ দিয়া আছে দেই 78563 দেখিলে এই বক্সটোতে সোমাই আছে আপোনালোকক দেখাম বাৰু ঠিক আছে আৰু লগতে এখন চিঠি পঠিয়াইছে চিঠিখন দিয়া থাংলা মই তুমি এতিয়া বক দি দিয়াচোন তুমি চিঠিখন ভালকৈ দেখা দিয়া এখন চিঠি হয় আপোনালোকক চিঠিখন দেখাইছোঁ দেই মামাই এখন মানে চিঠি পঠিয়াইছে এখন চাই লওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী অসম চিফ মিনিষ্টাৰ দিছপুৰ আপুনি দেখিছে নাই আপোনালোকে এখন পঢ়ি চাব পাৰিব দেই এখন চিঠি পঠিয়াইছে আপোনাৰ দেখাইছে চাই লওক দেখিলে এখন চাই লওক এখন চিঠি দিছে তো আচলতে বক দি দিয়াচোন শুনো নহয় খুলিব নহয় দিয়াচোন তুমি শুনো দিয়াচোন দেই এখন লোৱা ইয়াত কি আছে তুমি এটা উলিয়াই দেখা দিয়া নালাগে শুনো বৈ দেখাব লাগিব দেই বৈ দেখাব দেই তুমি দেখা দিয়া
তুমি দেখাই দিয়া ৱাও আপোনালোকে দেখিলেনে এখন ফুলাম গামোচা পঠাইছে চেতনা বাইলে ভাল চাওক দেখা দিয়া একবাৰ উলিয়াব নালাগে বা এখন চাই লওক এখন ফুলাম গামোচা পঠিয়াইছে চেতনা বাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যেন তোক ফুলাম গামোচাখন পঠিয়ালে মনৰ অনুভৱটো ক মানে এজন তুলিখা যেন ইমান সাধাৰণ এগৰাকী মানুহলৈ যেন পঠিয়াইছে এগৰাকীলৈ যেন পঠিয়াইছে কি অনুভৱটো কোৱা মই অসমৰ মুখ্যমন্ত্ৰী দেৱে মোক যে গামোচা এখন পিন্ধাইছেহি এজনী ৰান্ধনী আমাৰ নিচিনা ৰান্ধনী এজনী গামোচাখন পিন্ধাবলৈ যোগ্যৱান নহয় হ'লেও যে পিন্ধাইছেহি কিমান যে মুখ্যমন্ত্ৰী কিমান যে ভাল আৰু মই মুখ্যমন্ত্ৰী দেৱক মোৰ বহুত ভাল লাগিছে মুখ্যমন্ত্ৰী দেৱক আৰু মই মুখ্যমন্ত্ৰী দেৱক মই কোটি কোটি মই আশীৰ্বাদ দিছোঁ আৰু বিহু বুলি শুভেচ্ছা যাচিছোঁ এই অসমবাসীৰ ৰাইজে দেখিছে নহয় ইমান ধুনীয়া কৈছোঁ মুখ্যমন্ত্ৰী বহুত ভাল আজি মোক যে এগৰাকী সাধাৰণ মানুহক এখন গামোচা ফুলাম গামোচা পিন্ধাইছে সেইটো কাৰণে মই হেমন্ত বিশ্ব শৰ্মা দেৱক মই বহুত বহুত ধন্যবাদ দিছোঁ দেই আৰু আশীৰ্বাদ জনাইছোঁ ভালে কুশলে থাকক আৰু জীয়াই থকা জীৱনকেইটা হয় নাই তাকে এতিয়া এইগৰাকী আচলতে সাধাৰণ মহিলা হয় এইগৰাকীক মানে এখন ফুলাম গামোচা দিছে আচৰিত কথা আকৌ চবকে নাই দিয়া ন অকল মানে আমাৰ এই গাঁৱত মানে অকল আমাৰ চেতনা বাই পাইছে আৰু ক'ত কেনে কি পাইছে নাজানো কিন্তু আমাৰ চেতনা বাই কিন্তু গামোচা পাই একদম মন 7খন 8খন মানে গাটো 7খন 8খন লাগি আছে হয় নাই তাৰপিছত হেৰি নহয় এতিয়া মামাৰ কাৰণে এফাকি মামা আপোনাৰ কাৰণে গীত এফাকি গাব আপুনি কিন্তু শুনিব লাগিব দেই কমেণ্ট এটা কৰিব হিমন্ত মামা দেই কমেণ্ট এটা কৰিলে বেছি ভাল লাগিব হিমন্ত মামা কমেণ্ট এটা কৰিব আৰু অসমবাসী ৰাইজ হিমন্ত মামাই পোৱাকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব হিমন্ত মামাৰ কাৰণে অঁ হিমন্ত মামাৰ কাৰণে ফূৰ্তি কৰি নাচি ফূৰ্তি কৰি এনজয় কৰি হিমন্ত মামা বিহু আহিলে গাত তৰণি নাই বিহু বিহু বুলি গৈ মই মদত দিলোগে পানী ঐ মামা আজি বিহু মুখীয়া আমি কলহত পানী দিলো গৈ আমি এচি মানুহ কলহত কলহত পানী দি গাহৰি মাংস লগত ঐ মামা আৰু মৃতকক দি অসমবাসী ৰাইজৈ বিহু বিহু লাগিছে গাত ঐ মামা বিহুত যদি এপাক আহি যোৱা আমাৰ ঘৰলৈ বহুত ভাল পাম সাজৰ বাতি লগত লৈ চেয়াৰতে বহি লৈ গাহৰি মাংস প্লেটত লৈ বাতি লৈ চেয়াৰতে বহি লৈ দুয়ো খাম ঐ মামা আহিবা আমাৰ ঘৰলৈ ধন্যবাদ আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আমাৰ চেতনা বাই একদম পুৰা উপহাৰ দিলে বাকী চেতনা বাই ধন্যবাদ